হেল্ল' এভৰিৱান। আজি ৰাতিপুৱা উঠি আজি আকৌ মই গৈ আছোঁ মাজুলীলৈ। লখিমপুৰত মই আহিছিলোঁ, আগৰ ব্লগটো আপোনালোকে চাইছেই চাগে। আজি মই লখিমপুৰৰ পৰা গৈ আছোঁ মাজুলীলৈ, আইতা আৰু মাক লগতে লৈ। হয় আমি এতিয়া ৰাতিপুৱা 5:40 উঠি পেলাই টিকেট কাটি ৰাতিপুৱা ৰাওনা হ'লোঁ আৰু। এয়া ৰাতিপুৱা যিহে ঠাণ্ডা নকওঁ আৰু দেই, মানে দুইটাকে চুৱেটাৰ পিন্ধিছোঁ, পিন্ধি মেলি ধুনীয়াকৈ গোটেই ৰাস্তা শুই গৈছিলোঁ। এয়া উঠি মেলি বাহিৰত ইমান ধুনীয়া ভিউ, ছানৰাইজটো দেখিলে মনটো যেন খুবেই ভাল লাগি যায়। আৰু মাজুলীখন সঁচাকেই বৰ ধুনীয়া দেই। মানে গাঁও এখনলৈ আহিলে চহৰৰ পৰা এনেকুৱা গাঁও এখনত আহিলে মানে মনটো খুব ভাল লাগি যায়। আৰু গাঁৱত যেন অহা নহয় চহৰত থাকিলে। এয়া ৰাস্তাত ৰখাইছিলে, মই বুট খালোঁ অকণমান, খাই বোলো যাওঁ গোটেই ৰাস্তা চাই বাহিৰৰ প্ৰকৃতিবিলাক। আৰু এয়া খেতি, সৰিয়হৰ খেতি ইমান যে ধুনীয়া। এনেকুৱা চাই বাহিৰৰ ভিউ চাই মই পালোহি মাজুলী, মোৰ মহা আৰু মাহী ঘৰত। প্ৰায় অহা নহয় ইয়াতে, কাৰণ মই মাহী মহাহঁতৰ বহুত আগতে অহা, বিয়া হোৱা টাইমতে অহা, মানে 7-8 বছৰ মানে হৈ গ'ল। এতিয়া মই ইমান দিনৰ মূৰত আহি পেলাই বহুত ডেভেলপ হ'ল মাজুলীখন, আগৰ নিচিনা নাই। তথাপিও গাঁওখনলৈ আহিলে যেন চহৰখনলৈ যাবলৈ মন নাযায়, ইমান যে নেচাৰেল, মানে যি ভাইব ইমান ধুনীয়া। এই বুলি কৈ মই আহিলোঁ। এতিয়া মই জলপান খাওঁ, 5 মিনিট লগত লগ পাম।